হেল্ল' এভৰিৱান, এয়া আজি ৰাতিপুৱা 6:47তে উঠি মই ৰেডি হৈ লৈছোঁ। একদম আন্ধাৰতে ৰেডি হৈ লৈছোঁ দেই, যিহেতু মানুহজন শুই আছিলে। তাৰপাছত আমি ওলালোঁ বৰদোৱা থানলৈ। আজি বৰদোৱা থানত এটা সৰুকৈ অন্নপ্ৰসন্নৰ নিমন্ত্ৰণ আছিলে। তাৰপাছত আমি এইফালে জুবিনদাৰ গান শুনি শুনি গৈ আছোঁ আৰু এয়া আমি বৰদোৱা থান আহি পালোহি। তাৰপৰা ময়ো শৰাই সকলোবোৰ সামগ্ৰী লৈ অলপ পৰিৱেশ চাই মেলি ময়ো শৰাই দিবলৈ আগবাঢ়ি গ'লোঁ। মন্দিৰ বুলি বা থান বুলি ক'লে কিবা মনটোৱে বৰ ভাল লাগে আৰু পৰিৱেশটো যে বৰ বেছিয়ে ধুনীয়া। তাৰপাছত মই এয়া শৰাই দিবলৈ লাইন পাতি আছোঁ। তাৰপাছত শৰাই সকলো সামগ্ৰী আগবঢ়াই মই গ'লোঁ সেৱা কৰিবলৈ। আপোনালোক বাৰু কোন কোন বৰদোৱা থান আহিছে কমেণ্ট কৰি জনাবচোন। তাৰপাছত এইফালে যি অন্নপ্ৰসন্নৰ নিয়মসমূহ আছিলে সেয়া ষ্টাৰ্ট কৰি দিলে। মাহীয়েকহঁতে যি নিয়ম আছিলে সেয়া কৰি মেলি আমি গ'লোঁ অন্য এটা স্থানলৈ, য'ত খানা খুৱাইছিলে, যিহেতু বৰদোৱা থানত ননভেজ খুৱাব নোৱাৰে। তাৰপাছত এয়া আমাৰ চাহ আহিলে। তাৰপাছত অলপ আমিও ফটোজ উঠি মেলি এয়া খানা আহি গ'ল। তাৰপৰা আমিও এফালে খাই বৈ অলপ তামোল এখন খাই ল'লোঁ। তাৰপাছত অলপ ৰখি মেলি আমিও ঘৰলৈ বুলি ওলালোঁ, যিহেতু বহুত দূৰেই বাট হয়। তাৰপৰা এয়া আমি গৈ আছোঁ ঘৰলৈ বুলি। আহোঁতে আহোঁতে বহুত দেৰিয়ে হৈ গ'ল, এয়া ৰাতিয়ে হৈ গৈছে আৰু। তাৰপাছত এনেকৈ আমি ঘৰ পালোহি। আজিলৈ ইমানেই আছিল। See you on my next vlog. Bye bye.